নমস্কাৰ, তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত আয়তৰ পৰিসীমাৰ ধাৰণাটো বুজাই দিছোঁ। আজি মই এটা উদাহৰণ লৈছোঁ। চোৱা, এটা আয়তৰ দিশ 12 মিটাৰ আৰু প্ৰস্থ 10 মিটাৰ হ'লে আয়তৰ পৰিসীমা কিমান আমি উলিয়াব লাগে। ধৰি লোৱা ABCD আয়তক্ষেত্ৰ। ইয়াৰ AB বাহু, এইটো আমি দিশ, দীঘল বাহুটো দিশ, এইটো চোৱা 12 মিটাৰ আৰু চুটি বাহু এইটো প্ৰস্থ হ'ব 10 মিটাৰ। আমি লিখি ল'ম প্ৰথমে। এতিয়া আছে আয়তৰ দিশ 12 মিটাৰ, দীঘল বাহুটো দিশ, প্ৰস্থ চুটি বাহুটো 10 মিটাৰ। এতিয়া আয়তৰ পৰিসীমা এইটো সূত্ৰ ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক বুজাই দিছোঁ। 2 পূৰণ পেকেট দিবা দিশ যোগ প্ৰস্থ। এতিয়া তুমি ইয়াতে লিখিব পাৰিবা দিশ 12 মিটাৰ আছে, 12 লিখা, প্ৰস্থ 10 মিটাৰ, এককটো মিটাৰ, মিটাৰ লিখিবা। এইখিনি কৰিবা, এইখিনি কৰিলে তোমাৰ এইটো প্লাছ কৰা, এইটো প্লাছ কৰিলে 2 ইনটু এইটো হ'ব 2112, এইটো মিটাৰ লিখিবা, মিটাৰ। এইখিনি কৰিলে আমি পাম, ইয়াতে লিখি দিছোঁ মই 44 মিটাৰ। ইয়াতে বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।